উমনা আবেগত উলাহে নধৰে মন ভোগালী এয়া আজি মেজি প্ৰজ্বলন এয়া আমাৰ মেজি প্ৰজ্বলন আৰম্ভ উৎসাহ কৰি আমাক এয়া জয় ৰাঘৱ বাবা কি জয় ৰাঘৱ বাবা কি প্ৰায় 50 ফুট মেজি ঘৰ ইয়াত প্ৰজ্বলন কৰা হ'ল বৰপেটা বিলুপ্ত জাতিৰ এই দৰিকা সত্ৰৰ ৰীতি নীতি নিয়ম অনুসৰি এক মাঘত বৰপেটাত সত্ৰৰ বা ইয়াৰ আশে পাশে বা 22খন হাতীৰ লোকে মাঘৰ 1 তাৰিখে মেজিৰ জুই পোৱাৰ এক পৰম্পৰা হৈছে। ইয়াত 50 মেজি ইয়াত প্ৰজ্বলন কৰিলে বিলুপ্তপ্ৰায় হাতীৰ এই ভগৱান ৰাইজসকলে ভেলাঘৰ সাজিছে আটক ধুনীয়াকৈ। পিছফালে আছে আমাৰ ৰাখল থান, এই দূৰত আছে আমাৰ ৰাখল থান। এই ৰাখল থানৰ প্ৰাংগণতে এই পথাৰতে এই 50 ফুট ওখ এক মেজি ঘৰ আজি প্ৰজ্বলন কৰা হ'ল। গতিকে হয়তো বৰপেটাৰ ভিতৰত এইটোৱে একজন আটাইতকৈ আৰু ইয়াত চলি আছে এতিয়া আলু ভাজা, যিহেতু বৰপেটাৰ বিখ্যাত আলু ভাজা। গতিকে যোৱাকালি ৰাতি হৈছে আমাৰ বৰপেটা বিখ্যাত গাঁতা ৰখা, আৰু এই গাঁতা ৰখাতে আমি এই আলু খাওঁ আৰু আমি আনন্দ ফূৰ্তি কৰোঁ। অকণমান ব্যতিক্ৰমী অসমত কৰি আমাৰ বৰপেটা সত্ৰ কেন্দ্ৰিক ইয়াত মাঘৰ বিহু পালন কৰা হয়। ইয়াত মাঘৰ বিহুক মাঘৰ দমাহী বুলি কোৱা হয় সত্ৰ কেন্দ্ৰিক। আৰু ইয়াত পৰম্পৰা আমাৰ গাঁতাৰ আলু। মই আপোনালোকক দেখুৱাম এতিয়া গাঁতাৰ আলু। ইয়াত দি থকা হৈছে আমাৰ বৰপেটাৰ বিখ্যাত গাঁতাৰ আলু। সকলোৱে আশীৰ্বাদ লৈছে গাঁতাৰ আলু। বিশিষ্ট ব্যক্তিসকলেও ইয়াত গাঁতাৰ আলুৰ সোৱাদ লৈ আছে। বৰপেটা বিখ্যাত গাঁতাৰ আলু। বৰপেটাত সত্ৰ কেন্দ্ৰিক হিচাপে বিহু পালন কৰা হয়, মাঘৰ বিহু ইয়াক দমাহী বুলি কোৱা হয়। মাঘৰ 1 তাৰিখেহে বৰপেটা সত্ৰত বা বৰপেটা সত্ৰ কেন্দ্ৰিক মেজি জ্বলোৱা হয়। মেজিৰ জুই ৰাইজে ইয়াত লয়। বৰপেটাৰ নেদেখা জনোৱা ওচৰত প্ৰাৰ্থনা জনাই মাহ ভোট প্ৰসাদ বিতৰণ হৈছে। আৰু আমাৰ ইপিনে দেখিছে আপোনালোকে কণ কণ শিশুৰ লগতে মহিলাসকল আমাৰ ৰাইজসকল অংশগ্ৰহণ কৰা প্ৰতিজন প্ৰতিযোগীকে এতিয়া যাম। ইয়াত এটা ভেলাঘৰ আছে, ভেলাঘৰৰ ভিতৰত যাম। অংশগ্ৰহণ কৰিবলৈ এই এটা হৈছে ভেলাঘৰ। এয়া হৈছে ভেলাঘৰ। যিটো ভেলাঘৰ ইয়াত গাঁতাৰ আলু খাই আছা না তুমি? বৰপেটা বিখ্যাত গাঁতাৰ আলু। এই ভেলাঘৰটোতে এনেকুৱাকৈ আমি উপভোগ কৰোঁ কিছু গাঁতাৰ আলু। বিভিন্ন জনে সোৱাদ লয়। এই ভাইটিজনেও এই গাঁতাৰ আলু এই ভেলাঘৰটোৰ ভিতৰত খাই আছে। যি কি নহওক, এই ভেলাঘৰটো সাজিছে আমাৰ ৰাখল ঘৰৰ সন্মুখত থকা যিটো কাৰ্যালয় আৰ্হিত।
সকলোৰে হাতে হাতে গাঁতাৰ আলু ইপিনে আছে ধৰ্মীয় পৰম্পৰাত আমাৰ যি প্ৰসাদ কি ক'ব মাঘৰ বিহু সত্ৰকেন্দ্ৰিক বঢ়িয়া আমাৰ বৰপেটা সত্ৰ পৰম্পৰা যি নিয়ম সেই নিয়মৰ আধাৰত আমি বৰপেটাত এই মাঘ বিহু উদযাপন কৰোঁ। আজি আমাৰ মেজি প্ৰজ্বলন হৈ গ'ল বৰ সুন্দৰকৈ। ইয়াত গোটেই বৃহত্তৰ বিলুপ্তৰে ৰাতিবাসী ৰাইজ উপস্থিত হৈছে। ইয়াতে আমাৰ এতিয়া গাঁতাৰ আলু আজি ৰাতিপুৱা দিয়া হৈছে আৰু প্ৰসাদ আমাৰ ইয়াত প্ৰসাদ বিতৰণ হৈছে। বৰ সুন্দৰ অনুষ্ঠান আছে আৰু আমাৰ প্ৰতিযোগিতা আছে, বিভিন্ন প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, ভেকচন প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা, ল'ৰাৰ খেল ধেমালি প্ৰতিযোগিতা। গতিকে ৰাইজৰ আমাৰ সকলোৰে সহযোগ বিচাৰিছোঁ আৰু এই চেগতে সমূহ অসমবাসী ৰাইজলৈ আমাৰ বৰপেটাৰ ফালৰ পৰা মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু এই মাঘৰ বিহুৱে সকলোৰে জীৱনলৈ সিঁচি দিয়ক ৰং ধেমালি আৰু উমহনা আৱেগত মন হওক উদুলি মুদুলি। এই জগতে ময়ো জনালোঁ অসমবাসীক মাঘ বিহুৰ শুভেচ্ছা। গতিকে এয়াই হৈছে বৰপেটাৰ পৰম্পৰা সত্ৰকেন্দ্ৰিক মাঘ বিহু। আমি মাঘৰ 1 তাৰিখে মেজিৰ জুই পুৱাওঁ, লগত আমি খাওঁ গাঁতাৰ আলু, এক পৰম্পৰা বৰপেটীয়া গাঁতাৰ আলু। গতিকে বন্ধুসকল ভিডিঅ'টি চাই নিশ্চয় ভাল পালে। আজি কিন্তু দিনজোৰা কাৰ্যসূচী ইয়াত আছে। কণ কণ শিশুসকলৰ চিত্ৰাংকন প্ৰতিযোগিতা, ভেকচন প্ৰতিযোগিতা আদি কৰি সন্ধিয়া আছে, সাংস্কৃতিক সন্ধিয়া। বন্ধুসকল আপোনালোক আহক, অংশগ্ৰহণ কৰক। নিশ্চয় বন্ধুসকল ভিডিঅ'টি চাই ভাল পালে। গতিকে আজিলৈ এৰিছোঁ, পুনৰ ভোগালী বিহুত শুভেচ্ছা জনালোঁ। ধন্যবাদ।